প্ৰাৰ্থনা কৰিছে। কিদৰে প্ৰাৰ্থনা কৰিছে? হে ৰাম অহাত সৰোবৰ লক্ষ্যে ক প্ৰহৰ বেপিলে হে ক দিনে এতেকে জানিলো নুহি তুমি আন অভগৱন্ত দেৱ বিনে। এই 7 সৰোবৰ লগ লাগি এখন সাগৰ হৈছে। এই সাগৰখন যদি পাৰ হ'ব লাগে লক্ষ লক্ষ বছৰ যাব লাগিব, তেতিয়াহে সাগৰ পাৰ হ'ব পৰা যাব। গতিকে সত্যব্ৰত যে তেতিয়া ভাবিছে যে এই লক্ষ্য খোজত যোৱাৰ পিছতো যদি আমি সাগৰখন পাৰ হ'ব নোৱাৰোঁ, ইমান ডাঙৰ সাগৰ এখনত যেতিয়া মাছ এটাকে নুজুৰে তেতিয়াহ'লে এইটো মাছ হ'ব নোৱাৰে। এও মাছ নহয়। তেওঁ নিজেই এইটোত সিদ্ধান্ত এটাত উপনীত হ'ল যে এনেকৈ ৰাতিৰ ভিতৰতে বেপিল মানে কি বাঢ়ি যায়, যে এনেকৈ বাঢ়ি যোৱা বস্তু মই আগতে একো দেখা নাই ইমান দিনত, গতিকে এও ভগৱানক বাহিৰে অন্য একো হ'ব নোৱাৰে। ৰাম যিটো নাৰায়ণ জগত কাৰণ অব্যয় লক্ষণ হৰি তেন্তে তুমি তোৰ ৰূপক ধৰিলা অমুক অনুগ্ৰহ কৰি। তেতিয়া সত্যব্ৰত যে সেই মৎস্যৰূপী অৱতাৰক কৈছে যে প্ৰভু যিমানবিলাক অৱতাৰ তুমি গ্ৰহণ কৰা প্ৰত্যেকটা অৱতাৰত তোমাৰ কিবা এটা কৰ্ম থাকে। এইবাৰনো কি কৰ্মলৈ তুমি এই অৱতাৰটো লৈছা? কি কৰ্মৰ কাৰণে তুমি এই অৱতাৰটো লৈছা মোক কোৱা। ৰাম হেনয় উত্তম পুৰুষ তোমাৰ পদে কৰো নমস্কাৰ অসৃষ্টি স্থিতি অন্ত কৰাই পৰ্যন্ত সবাৰ যিটো ধাৰ। এই সৃষ্টি স্থিতি তুমি কি কৰা? সৃষ্টিখন স্থিতি কৰা, অৰ্থাৎ তুমি সৃষ্টি কৰা আৰু এইটো লয় কৰি দিয়া, অন্ত কৰি দিয়া, আৰু সকলোবিলাকে কি কৰি থাকা? তুমি চলে আছা। তুমি তাৰমানে দুটা বস্তু একেলগে চলে থকাটো সহজ কথা নহয়। গতিকে মানুহৰ জন্ম হৈ আছে, মানুহৰ মৃত্যু হৈ আছে, সকলোবিলাকৰে হাতটো তোমাৰ ওচৰতে আছে। অৰ্থাৎ পৃথিৱীত যিমান প্ৰাণী আছে সমস্ত প্ৰাণী তুমিয়ে সৃষ্টি কৰা আৰু তুমিয়ে বিনাশ কৰা। সেইকাৰণে ইটো ৰূপক মোক কি কাৰণে এইটো ৰূপক ধৰিলা? মোকো অনুগ্ৰহ কৰি। তেন্তে তুমি এই ৰূপটো কি কাৰণত ধৰিব লগা আছে মোক এতিয়া